মোৰ টিমত আছে আমাৰ নৱম শ্ৰেণীৰ ছাত্ৰী নিতু ব্ৰহ্ম। আমি আজি বিকশিত ভাৰত বিল্ডেশ্যন মিছনৰ লক্ষ্য লৈ সমৃদ্ধ ভাৰত থিমৰ আধাৰত আমি এই আমাৰ সৌৰশক্তিৰ এটা প্ৰকল্প প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াত আমি লিখাবলৈ বিচাৰিছোঁ যে আমি সৌৰশক্তিৰ সহায়ত আমি বিভিন্ন কাম কৰিব পাৰোঁ। আমি সৌৰশক্তি দিনটোৰ ভিতৰত কেৱল নিৰ্দিষ্ট সময়ৰ বাবে পাওঁ, সেয়াই হ'ল সৌৰশক্তিৰ এটা সীমাবদ্ধতা। কিন্তু আমি সেই সময়খিনিতে সৌৰশক্তিটো ব্যৱহাৰ কৰি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিব পাৰোঁ। এই শক্তিৰ পৰা আমি কোনো প্ৰদূষণ বা কোনো অসুবিধা নাপাওঁ, যাৰ ফলত আমাৰ এইবোৰ বহু লাভৱান হ'ব পাৰোঁ। কিছুমান অঞ্চল আছে য'ত আমি বিদ্যুতৰ তাঁৰ আদি ব্যৱহাৰ কৰিবলৈ বহুত কষ্ট হয়, জনসংখ্যা কম থাকিলে। তাত আমি আমাৰ এই সৌৰশক্তিৰ সহায়ত সৌৰশক্তিৰ বাবে প্ৰস্তুত কৰা বিভিন্ন যন্ত্ৰবোৰ ব্যৱহাৰ কৰি বিদ্যুৎ প্ৰস্তুত কৰি সেই ঠাইৰ বিদ্যুৎ শক্তিৰ প্ৰয়োজনীয়তা কম কৰিব পাৰোঁ। আমি এই প্ৰকল্পটো দেখাবলৈ বিচাৰিছোঁ।